যে আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের যে আমার উপর যেটু আস্থা তার কারণে আমি বহুত বহুত ধন্যবাদ জানাইছোঁ আৰু আমার রাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙ্গৰীয়া মহোদয়কে বহুত বহুত ধন্যবাদ। আমার ন্যাশনাল প্রেসিডেন্ট নীতিন নবীনজিকে বহুত ধন্যবাদ জানাইছোঁ আৰু বিশেষকৈ আমার পাথাৰকান্দি কনষ্টিটুৱেঞ্চিৰ সকলো ৰাইজৰ প্ৰতি আমি প্ৰণাম জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদে দুইবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু আসাম বিধানসভাত যাব পাৰিছিলোঁ আৰু আমি ৰাইজৰ সেৱা কৰাৰ এটা সুযোগ পাইছিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাক মন্ত্ৰীসভা স্থান দিছিলে আৰু গোটেই অসমৰ ৰাইজৰ সেৱা কৰাৰ এটা সুযোগ পাইছিলোঁ। আমি প্ৰয়াস চলাইছিলোঁ যে লাষ্ট এক বছৰ এজ এ মিনিষ্টাৰ যাতে সকলৰ আমি কাম কৰিব পাৰোঁ আৰু ৰাইজৰ সেৱা কৰিব পাৰোঁ। তো যিমান অলপ এই টাইমৰ ভিতৰত আমি প্ৰয়াস কৰিছোঁ আৰু বিশেষকৈ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যে বিশেষকৈ অসম তথা গোটা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত যি ডেভেলপমেণ্টৰ কাৰণে যি প্ৰয়াস চলাই আছে এইটো বহুত অভাৱনীয় এটা ডেভেলপমেণ্ট হৈ আছে। আৰু আমাৰ সকলোৰে শ্ৰেষ্ঠ আৰু প্ৰিয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ অসমৰ প্ৰতি যে এটা প্ৰেম তাৰ কাৰণে আমি অসমৰ ৰাইজৰ ফালৰ পৰা বা আমি একজন গৰ্বিত অসমীয়া হিচাপে আমি আমাৰ গৃহমন্ত্ৰী মহোদয়ক আমি কৃতজ্ঞতা জনাইছোঁ আৰু এই আশীৰ্বাদ যাতে সদায় আমাৰ অসমৰ ওপৰত থাকে এই প্ৰাৰ্থনা কৰিছোঁ। আৰু বিশেষকৈ আমাক যেহেতু আকৌ আমাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চেণ্ট্ৰেল নেতৃত্ব বা ৰাজ্যিক নেতৃত্বসকলে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিছে আৰু আমাক যে প্ৰাৰ্থী হিচাপে পাথাৰকান্দি কনষ্টিটুৱেঞ্চিত আমি মনোনয়ন পাইছোঁ তাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে আকৌ পাথাৰকান্দি শ্ৰদ্ধাৰ আমাৰ জ্যেষ্ঠজন আমাৰ গুৰুজনা বা আমাৰ সকলো ৰাইজৰ প্ৰতি আমি আবেদন জনাইছোঁ যাতে পাথাৰকান্দিৰ উন্নয়ন যেনেকুৱা ত্বৰিত গতিত আগবাঢ়ি গৈ আছে এই উন্নয়নটো যাতে সদায় খুব ফাষ্ট ডেভেলপমেণ্ট হয় তাৰ কাৰণে সকলোৱে মিলি যাতে আমাৰ ওপৰত আশীৰ্বাদ ৰাখে আৰু সদায় যেনেকুৱা আশীৰ্বাদ আছে এই আশীৰ্বাদটো যাতে সদায় থাকে এই প্ৰাৰ্থনা জনালোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত যি আস্থা আৰু ৰাইজৰ যি বিশ্বাস এইটোৱেই ডাঙৰ কথা যে এইবাৰ প্ৰতিদ্বন্দ্বী বা এইটো নাই ৰাইজৰ এটাই কথা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যেনেকুৱা অসমৰ চাৰিওফালে ডেভেলপমেণ্ট হৈছে এই ডেভেলপমেণ্টটো যাতে বজাই থাকে এই গতিটো যাতে বজাই থাকে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন জোট চৰকাৰ যাতে হয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যাতে আকৌ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হয় এইটোৱেই ৰাইজৰ এটা আশা আৰু এই বিশ্বাস। আৰু আমি জানো পাথাৰকান্দিৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বহুত আস্থা আৰু বিশ্বাস আছে আৰু আমি আপোনালোকৰ জৰিয়তে আমি প্ৰণাম জনাইছোঁ। চাওক কংগ্ৰেছৰ লগত এতিয়া কোন আছে আপোনালোকে দেখিব যে চাউল কেলেংকাৰীত 2010ত এই মানুহজনৰ কিবা নাম খাংগুৰ খাইছিলে বা আৰু বহুত কিবা আছে বা পাথাৰকান্দি কনষ্টিটুৱেঞ্চিত আমি যিমান দেখিছোঁ যে যোন মানুহবিলাকে কংগ্ৰেছৰ লগত আছে হয় বা এই মাটি কেলেংকাৰীত জড়িত নহ'লে 2 নম্বৰত জড়িত নহ'লে ড্ৰাগছৰ লগত তেওঁলোকৰ আছে এনেকুৱা মানুহবিলাক বিজেপিৰ বিৰোধিতা কৰি আছে একদম চিধা কথা। এইটো ৰাইজে গম পাইছে গোটেই অসমৰ ৰাইজে গম পাইছে। আজি আপোনালোকে চাওক এই যে আমাৰ বনাঞ্চল কেনেকুৱা ধ্বংস কৰিলে লাষ্ট কংগ্ৰেছৰ টাইমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটাই চিন্তা যে গ্ৰীণ অসম ৰিফৰেষ্টেশ্যন ফৰেষ্টটো বচাব লাগিব অসমৰ মাটিটো বচাব লাগিব অসমৰ ৰাইজৰ সুৰক্ষা দিব লাগিব তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিনে ৰাতি কাম কৰি আছে। আৰু কংগ্ৰেছে কি কৰি আছে এই যে অবৈধ নাগৰিকক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে সদায় এটা বেলেগ এটা নেৰেটিভ ক্ৰিয়েট কৰি আছে। তাৰ কাৰণে ৰাইজে গম পালে যে বিজেপি চৰকাৰ য'ত থাকিব তাতে শান্তি সম্প্ৰীতি প্ৰগতি আৰু ডেভেলপমেণ্ট থাকিব। তাৰ কাৰণে এইবাৰ তৃতীয়বাৰৰ কাৰণে অসমত আকৌ বিজেপি চৰকাৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।